আকৌ আহি গ'লোঁ মই। আজি বনাব ওলাইছোঁ এটা নেমু চৰবত। নেমু চৰবতটো সকলোৱে খাইছে, কিন্তু সকলোৱে বনাব জানেও। মই অকণমান বেলেগ চিষ্টেমত বনাইছোঁ, তাকে আপোনালোকক বোলো দেখাওঁ। প্ৰথমে নেমু চেপি লৈছোঁ, তাৰপিছত চেনি দিলোঁ 2 চামুচ, তাৰপিছত নিমখ অলপ দিলোঁ, পানী দি দিলোঁ। তাৰপিছত এতিয়া পদিনা পাত 2 ফুটামান ছিঙি মই সৰু সৰুকৈ ছিঙি দিছোঁ, এতিয়া ফ্লেভাৰটো ভাল লাগে। তাৰপিছত অকণমান জলজিৰা আছিলে, জলজিৰা দি দিলোঁ মিক্স কৰি। এতিয়া মিক্স কৰি দিলোঁ, হৈ গ'ল নেমু চৰবত ৰেডি। ইমান ধুনীয়া হৈছিলে নহয় খাবলৈ। তাৰপিছত মই অলপমান মাংসও মেৰিনেট কৰি থৈ দিছিলোঁ। মাংসখিনিত আছে আপোনাৰ জিৰা, গৰম মছলা, পিঁয়াজ, কেঁচা তেল, আদা নহৰু পেষ্ট, তাত মই এটা পিঁয়াজো কাটি দিছিলোঁ। পিঁয়াজৰ ৰসখিনিকে ধেৰ ৰস ওলাই গ'ল পিঁয়াজৰ। তাৰপিছত মই ধুনীয়াকৈ সানি মানে মিক্স কৰি ধুনীয়াকৈ হাতেৰে মোহাৰি এনেকৈ ঢাকি থৈ দিলোঁ অলপ সময়ৰ কাৰণে। তাৰপিছত মই কেৰাহীত তেল গৰম হ'ব দিলোঁ, মাংসখিনি ভাজি আছোঁ ধুনীয়াকৈ, অলপমান ভাজ খাব লাগিব। তাৰপিছত মই অকণমান পানী দি দিলোঁ। পানী দি দিয়াৰ পিছত মই সেয়া খৰিচা, যোৱা বছৰৰে হয় এইখিনি, যোৱা বছৰ মই বাৰিষা সময়ত বনাই থৈ দিছিলোঁ, এতিয়াও ভালে আছে। তাৰে অকণমান 2 চামুচমান লৈ পেলাই মই দিলোঁ মাংসত। তাৰপিছত মাংসখিনি অলপ ঢাকি দিলোঁ। ঢাকি দিয়াৰ পিছত এয়া মাংস খাব পৰা হৈ গ'ল। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আপোনালোকে যদি খোৱা নাই খাই চাবচোন, ধুনীয়া লাগে খাবলৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ।